ৰাজনীতিৰ এটা ডাঙৰ খবৰ জনাব বিচাৰিছো সকলো ঠিকই আছিল সকলো ভবামতে হৈছিল কিয়নো লোকসভা নিৰ্বাচনত এবাৰ বিৰোধী ঐক্য মঞ্চই একগোট হৈ যি ফলাফল তেওঁলোকে দাঙি ধৰিলে অসমত হে ফলাফলৰ পিছত সকলোৱে একগোটভাৱে বা সকলোৱে ভালেই দেখিছিল সকলো কিন্তু এবাৰ হঠাৎ কি হল বিৰোধী ঐক্য মঞ্চত এবাৰ ফাট মেলাৰ উপক্ৰম হৈছে অৰ্থাৎ এবাৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ এক প্ৰকাৰে কংগ্ৰেছক হুংকাৰ প্ৰদান কৰিছে লগতে অখিল গগৈ মন্তব্যৰ পিছত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া আহিছে এই সমগ্ৰ বিষয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি অখিল গগৈ মন্তব্যৰ সম্পৰ্কত আমি আপোনালোকক কিছু ফুল প্লেটছৰ জৰিয়তে তথ্য দিবলৈ চেষ্টা কৰিছো হঠাৎ বিৰোধী ঐক্য মঞ্চ অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত হল কি ভূপেন বৰা আৰু অখিল গগৈৰ মাজত এই সংঘাতৰ কাৰণ কি আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ হঠাৎ কংগ্ৰেছক অখিল গগৈয়ে প্ৰদান কৰিলে কঠোৰ হুংকাৰ অখিল গগৈ প্ৰদান কৰিছে কঠোৰ হুংকাৰ কংগ্ৰেছে ঐতিহাসিক ভুল কৰিবলৈ যোৱাৰ লগতে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ মন্তব্য কৰিছে অখিল গগৈ উপনিৰ্বাচনত যদি কংগ্ৰেছে অকলে খেলে হেয়া কংগ্ৰেছৰ ঐতিহাসিক ভুল লোকসভা নিৰ্বাচনত সকলোৱে প্ৰচেষ্টাত কংগ্ৰেছৰ ফলাফল ভাল হৈছে যদি কংগ্ৰেছ দলে ইয়াক লৈ অহংকাৰ হৈছে তেন্তে হেয়া ভালৰ বাবে নহয় বিৰোধী সন্মিলিত শক্তিৰ সমৰ্থনক কংগ্ৰেছৰ সমৰ্থন বুলি যদি ভাবিছে কেৱল হেয়া কংগ্ৰেছৰ সমৰ্থন বুলি যদি ভাবিছে তেন্তে কংগ্ৰেছে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি এবাৰ অখিল গগৈয়ে মন্তব্য কৰিছে কংগ্ৰেছে যদি অকলে নিৰ্বাচন খেলিব বিচাৰিছে খেলক অখিল গগৈয়ে মন্তব্য কৰিছে যদি ইচ্ছা কৰিছে অকলে খেলিবলৈ খেলক কিন্তু প্ৰথমে বিৰোধী ঐক্য মঞ্চৰ লগত বিষয়টো আলোচনা কৰিব লাগিব যদি আলোচনা নকৰাকৈ কংগ্ৰেছে নিৰ্বাচন খেলিম বুলি ভাবিছে তেনেহলে পৰৱৰ্তী নিৰ্বাচন সমূহতো আমাৰ পৰা কোনো সমৰ্থন নাপায় কংগ্ৰেছে এই মন্তব্য অখিল গগৈ যদি কংগ্ৰেছে নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে তেন্তে আগন্তুক উপনিৰ্বাচনত অন্য বিৰোধী ৰাজনৈতিক দলসমূহেও নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব আৰু এই মুহূৰ্তত অসমৰ ৰাজনীতিৰ এই ডাঙৰ খবৰটো জনাইছো কিয়নো লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা যি বিৰোধী ঐক্য মঞ্চ আছিল এই বিৰোধী ঐক্য মঞ্চৰ সন্মিলিতভাৱে লোকসভা নিৰ্বাচনত তেওঁলোকে একগোট হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল শাসক পক্ষৰ যি মিত্ৰজোঁটৰ চৰকাৰ আছিল এই মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে বা বিজেপি অসম গণ পৰিষদৰ বিৰুদ্ধে তেওঁলোকে অসমত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভবামতে তেওঁলোকে আসন লাভ নকৰিলেও যথেষ্ট ভাল ফলাফল দেখুৱাইছিল বিৰোধী ঐক্য মঞ্চৰ লগতে কংগ্ৰেছে বিশেষকৈ কংগ্ৰেছে 3খন আসন জয়লাভ কৰিবলৈ সক্ষম হৈছিল অসমত কিন্তু এবাৰ দেখা পোৱা গৈছে লোকসভা নিৰ্বাচনৰ পাছতে বহুকেইটা সমষ্টিত অচিৰে লোকসভা অৰ্থাৎ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব উপনিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু এই উপনিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলাৰ মনস্থাত অকলে নিৰ্বাচন খেলিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে আৰু কংগ্ৰেছৰ এই ইচ্ছা প্ৰকাশৰ কথা অখিল গগৈয়ে গম পোৱাৰ পাছতে এবাৰ অখিল গগৈয়ে তেওঁ ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছক কৈছে যে কংগ্ৰেছে ঐতিহাসিক ভুল কৰিবলৈ গৈ আছে আৰু সন্মিলিত শক্তিৰ প্ৰচেষ্টাতে বিৰোধী ঐক্য মঞ্চৰ সন্মিলিত শক্তিৰ প্ৰচেষ্টাতে কংগ্ৰেছে এক ভাল সমৰ্থন লাভ কৰিছিল আৰু সন্মিলিত শক্তিৰ সমৰ্থনক যদি কংগ্ৰেছে কেৱল নিজৰ সমৰ্থন বুলি ভাবি যদি এই নিৰ্বাচনত অকলে খেলিম বুলি ভাবিছে তেন্তে কংগ্ৰেছে মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে বুলি অখিল গগৈয়ে মন্তব্য কৰিছে লগতে কৈছে কংগ্ৰেছে যদি অকলে খেলিব বিচাৰিছে তেন্তে খেলক আমাৰ ক'ব লগা একো নাই কিন্তু আহিব লগা পৰৱৰ্তী নিৰ্বাচনসমূহত বিৰোধী দলসমূহে তেওঁলোকে নিজাববীয়াকৈ বা অকলে তেওঁলোকেও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এক মন্তব্য প্ৰদান কৰিলে অখিল গগৈয়ে আৰু লগতে কৈছে যদি খেলিব বিচাৰিছে কংগ্ৰেছে খেলক কিন্তু তাৰ পূৰ্বে বিৰোধী ঐক্য মঞ্চত এই সমগ্ৰ বিষয়টো আলোচনা হ'ব লাগিব আলোচনা হোৱাৰ পাছতেহে এই সমগ্ৰ বিষয়টো কংগ্ৰেছে নিজাববীয়াকৈ ল'ব পাৰিব বুলি অখিল গগৈয়ে মন্তব্য দিছে আৰু অখিল গগৈয়ে মন্তব্যৰ পিছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া আহিছে কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে আমি সকলোৰ প্ৰতিক্ৰিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমতে অখিল গগৈয়ে বিশেষ মন্তব্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি মই তাৰমানে এতিয়ালৈকে যিহেতু অনবৰতে বানপানীৰ কামত যোৱা 3 দিন নামনি অসমত একদম দিনে ৰাতিয়ে ঘূৰি আছো গতিকে কংগ্ৰেছে কি ষ্টেটমেণ্ট দিছে মই সঁচাকৈ দেখা আপোনাৰ মুখৰ পৰা এই মুহূৰ্তত শুনিলো যে কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে
যদি সঁচাকৈ কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপ নিৰ্বাচন খেলিম বুলি কৈছে এইটো তেওঁলোকৰ ঐতিহাসিক ফল লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকণমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ সিদ্ধান্ত ল'ব খুজিছে যদিহে দেই আপুনি কোৱা মতে যদিহে এইটো হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহ'ব যদিহে হৈছে মই কংগ্ৰেছ দলক এই মুহূৰ্তত বঙাইগাঁৱৰ পৰা বঙাইগাঁৱৰ চাৰ্কিট হাউচৰ এই কেম্পাছৰ ভিতৰৰ পৰা কংগ্ৰেছ দলক জনাব খুজিছোঁ যে যদি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ আমি গোটেইবিলাকে যেতিয়া ইলেকশ্যন খেলোঁতে ৰাইজৰ যিটো আমি সঁহাৰি লাভ কৰিছিলোঁ সেইটোকে একমাত্ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বুলি ধৰি লয় তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বসবাস কৰা হ'ব এইটো ভাল কথা নহ'ব এইটো একেবাৰে দুৰ্ভাগ্যজনক হ'ব আৰু মই ভাবোঁ যে যদি দৰকাৰ হয় ঠিক আছে কংগ্ৰেছে যদি খেলে বেলেগ কথা কিন্তু প্ৰথমতে বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আলোচনা হ'ব লাগিব আৰু বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ যদি কংগ্ৰেছে এনেকুৱা কথা কয় যে অকলে তেওঁলোকে ইলেকশ্যন খেলিব তেতিয়াহ'লে পৰৱৰ্তী ইলেকশ্যনবিলাকত আমাৰ পৰা সহযোগিতা নাপাব যদি কৈছে মইতো নাজানো কংগ্ৰেছে যদি কৈছে মই বানপানীত ঘূৰি ফুৰিছোঁ আপোনালোকে সকলোৱে দেখিছে এক মিনিটো বেলেগ কথা ভাবিবলৈ সময় নাই ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 12:30 এটা বজালৈকে মানুহৰ মাজত আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ ভিতৰত আছোঁ 10:30 11টা বজালৈকে নাৱৰ ওপৰত আছোঁ মানে মই নাজানো সঁচাকৈ নাজানো কিন্তু যদিহে কংগ্ৰেছে কৈছে যে অকলে তেওঁলোকে উপ নিৰ্বাচন খেলিব তেওঁলোকৰ এইটো অহংকাৰ হৈছে সামান্য ৰাইজৰ সঁহাৰি কিছু পৰিমাণে ৰাইজৰ সঁহাৰি আপোনাৰ লোকসভা নিৰ্বাচনত লাভ কৰাৰ পাছত যদি কংগ্ৰেছৰ এনেকুৱা ধৰণৰ অহংকাৰ হয় অসমৰ মানুহে গ্ৰহণ নকৰিব কথাটো সেইকাৰণে মই ভাবোঁ যে অচিৰেই আমাৰ বিৰোধী ঐক্যমঞ্চৰ সভা অনুষ্ঠিত হ'ব লাগে আৰু বিৰোধী ঐক্যমঞ্চৰ সভাত যদি কংগ্ৰেছ দলে ক'ত খেলিব খোজে সেই কথা কওক আৰু বাকী দলে যদি ক'ৰবাত খেলিব খোজে তেওঁলোকেও আলোচনাটো কৰক সকলোৱে আলোচনাৰ শেষত আমি যি সিদ্ধান্ত ল'ম সেই সিদ্ধান্ত মতে হ'ব লাগে বুলি মই ভাবোঁ আৰু কংগ্ৰেছ দলে যদি আগতীয়াকৈ নিজা সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে বাকী বিৰোধী দলবিলাকেও নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব মানে দেখা যাওক মই প্ৰথমতে কংগ্ৰেছ দলৰ কথাখিনি শুনি লওঁ এতিয়ালৈকে কংগ্ৰেছ দলৰ কথাখিনি শুনা নাই আৰু কংগ্ৰেছ দলৰ সভাপতিৰ লগত কথা পাতি লওঁ যদি সঁচাকৈ তেখেতসকলে এনেকৈ ধৰণে কৈছে বিৰোধী ঐক্যমঞ্চ এটা থকাৰ পাছতো আৰু আজি এমাহৰ আগত একেলগতে ইলেকশ্যন খেলি যোৱাৰ পাছতো যদি অকলশৰীয়াকৈ ইলেকশ্যন খেলাৰ কথা তেওঁলোকে ঘোষণাই কৰি দিছে মই নাজানো আপুনি কৈছে ঘোষণাই কৰি দিছে বুলি যদি ঘোষণা কৰি দিছে ডেফিনেটলি কংগ্ৰেছ দলৰ এই ঘোষণা আমি ইতিবাচক ঘটনা বুলি নামানো আমি ডেফিনেটলি ইয়াৰ বিৰোধিতা কৰিম আৰু ডেফিনেটলি আমি কংগ্ৰেছ দলে আমাৰ লগত আলোচনা নকৰাকৈ আটাইবিলাক বিৰোধী দলৰ লগত আলোচনা নকৰাকৈ কৰা এনেকুৱা সিদ্ধান্তক অহংকাৰ বুলি গণ্য কৰিম